আদালতত মুখ ঠেকেচা খালে বিতৰ্কিত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান পুনৰ ৰাইজে পাতি দিয়া তদৰ্থ থান পৰিচালনা সমিতিলৈ থান পৰিচালনাৰ দায়িত্ব অৰ্পণ ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি তদৰ্থ সমিতিৰ হাতত থান পৰিচালনা সমিতিৰ কাৰ্যালয়ৰ চাবি নথিপত্ৰ সমজাই নিদিয়াৰ অভিযোগ বিতৰ্কিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে ন্যায়ালয়ৰ নিৰ্দেশ লৈ আৰক্ষীৰ সহায় বিচাৰি কাষ চাপিল বটদ্ৰৱা আৰক্ষী থান পৰিচালনা সমিতিৰ সভাপতিয়ে অকৰ্তৃত্বশীলভাৱে নিজৰ হাতত কাৰ্যালয়ৰ চাবি ৰখাৰ অভিযোগ তদৰ্থ সমিতিৰ উল্লেখ্য যে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত বিগত বছৰ 9 জুনত ৰাইজে অনাস্থা প্ৰস্তাৱ গৃহীত কৰি ভংগ কৰিছিল বটদ্ৰৱা থান পৰিচালনা সমিতি নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ কবিতা আমি যোৱাকালিহে পাইছো গতিকে যোৱাকালি পাই আমি আজি আহিছো আমি ভাবা নাই এনে ধৰণৰ পৰিৱেশ হ'ব মই কৈছো অকমান আগতে যে যোৱা 6টা মাহ আমি থানলৈ অহা নাই গতিকে স্থানত কি পৰিৱেশ চলি আছে কি হৈ আছে আমি একেবাৰে নাজানো কেতিয়া আহি পেলাই যেতিয়া দেখিলো জানিব পাৰিলো গতিকে আমি তেখেতসকলে আমাক চাবি দিয়া না আমি তেনেধৰণে আইনী ব্যৱস্থাৰে আমি চাবি বিচাৰিম তেনেধৰণে বিচাৰিম আমি আইনী ব্যৱস্থা আমি আইনী প্ৰক্ৰিয়াৰ তেখেতসকলৰ পৰা চাবি বিচাৰিম তেখেতসকলে আইনী প্ৰক্ৰিয়াৰে আমাক চাবি দিবলৈ বাধ্য নিশ্চয় তেনেধৰণৰ আইনী ব্যৱস্থা চাওক আমিতো বেআইনী কোনো কাৰ্য নকৰো আৰু কৰিবও নোখোজো আমি কেতিয়াও নকৰো আমি আইন মানি চলা ব্যক্তি আমাক আইনে মানা কৰিছে ছমাহ আহিবলৈ আমি অহা নাই গতিকে আপোনালোকে অনুভৱ কৰিব পাৰিছে যে আমি আইনৰ বাহিৰৰ গণ্ডিৰ বাহিৰলৈ কেতিয়াও নাযাওঁ আমি আইন মানি চলিম আমাকো যদি আজিও যদি আদালতে যদি নিৰ্দেশ দিয়ে আপোনালোকে আহিব নালাগে বুলি আমি নাহো গতিকে আদালতক অৱমাননাৰ কোনো কাৰ্যই আমি নকৰোঁ গতিকে যিহেতু আদালতে আমাক নিৰ্দেশ দিছে বা স্থগিত ৰাখিছে আমি আহিছো আজি আহি পেলাই যেতিয়া এই পৰিৱেশ দেখিছো গতিকে তেখেতসকলৰ পৰা তেনেধৰণৰ চাবি বা কাগজ পাতি যি বিচাৰিবলগীয়া হয় আমি আইন প্ৰক্ৰিয়াৰে বিচাৰিম তেখেতসকলৰ পৰা আইন আমি হাতত তুলি লোৱাৰ কোনো আমি কাম নকৰোঁ আমাৰ কোনো সদস্যই তেনেকুৱা কাম নকৰে কাৰো লগত আমি ভাগ বিতণ্ডাত ব্যক্তিগতভাৱে লিপ্ত নহওঁ আইনী প্ৰক্ৰিয়াৰে যাম আমি আইনৰ আশ্ৰয় ল'ম আইনেই কামত লগাম নিম্ন আদালতে যিটো আদেশ দিছিলে সেই আদেশ মানি আমি যোৱা 6টা মাহে কিন্তু আমি থানলৈ অহাই নাই একেবাৰে এনেকুৱা ধৰণৰ নিৰ্দেশ দিয়া আছিল যে থানটো দূৰৰে কথা থানৰ আশে-পাশেও আমাক যাবলৈ মানা কৰা হৈছিলে গতিকে সেই নিৰ্দেশ মানি আমি অহা নাই ন্যায়ালয়ৰ যি আদেশ আছে মহামান্য আদালতৰ এই নিয়ম মানি আমি কোনো এজন সদস্য সম্পাদক হওক মই হওক আমি কোনো সদস্য এজনে অহা নাই আনকি ফাকুৱা হৈ গ'ল আমি ফাকুৱাটো ন্যায়ালয়ৰ সেই আদেশ আমি মানি চলিছোঁ কিন্তু আমি উচ্চ ন্যায়ালয়ত তাৰ বিৰুদ্ধে গৈছিলোঁ আৰু মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে 2 তাৰিখে তলৰ নিম্ন আদালতৰ যিকেইটা আদেশ আছিল সেই আদেশকেইটা বাতিল কৰিছে আৰু আমাক এই স্থানলৈ আহিবৰ কাৰণে আমাক অনুমতি দিছে আৰু আমি আজি আহিছিলোঁ আমাক কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত কৰিবলৈ আৰু ইয়াত আমি দেখা পালো যে পূৰ্বৰ যিজন সভাপতি আছিল সেই সভাপতি ইয়াত থকা গোটেই তলা চাবিবোৰ লক কৰি থৈ গৈছে দৰ্জাবোৰ আমি কৰ্মচাৰীক সোধোতে কৰ্মচাৰীয়ে আমাক জনালে যে এই গোটেইখিনি সভাপতিজনে অকৰ্তৃত্বভাৱে লৈ গৈছে কাৰণ এই তলা চাবি তেখেতে নিজৰ ঘৰলৈ লৈ যোৱাৰ তেখেতৰ অধিকাৰ নাই এই ৰাজহুৱা অনুষ্ঠান ইয়াৰ তলা চাবি থানত চৌহদৰ ভিতৰত থাকিব কৰ্মচাৰীৰ হাতত থাকিব আজি তেখেতে গোটেই তলা চাবিবোৰ লৈ গুচি গৈছে আমি আহি পেলাই ইয়াত বহিবলৈ জাগা পোৱা নাই আজি আপোনালোকৰ আগত আচলতে আমি বহি পেলাই আপোনালোকৰ আগত আমাৰ বক্তব্য ৰাখিব লাগিছিল কিন্তু এনে বহিবলৈ স্থানৰ অভাৱ হৈছে আমাৰ গতিকে স্থানৰ অভাৱ হোৱাৰ বাবে আমি আজি এনেকৈ ধৰণে আমি লগ খাবলগীয়া হৈছে গতিকে তেখেতসকলে অকৰ্তৃত্বভাৱে যি থানৰ চাবি কাঠি লৈ গৈছে আৰু সেই গতিকে থানলৈ জমা দিবলৈ অনুৰোধ কৰিছোঁ আৰু ভৱিষ্যতে এনেধৰণৰ কাৰ্যপন্থাৰ পৰা তেখেতসকলক বিৰত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ লগতে আদালতৰ যি নিৰ্দেশ দিছে এই আদালতৰ নিৰ্দেশ মানি আমাক যি পৰিচালনা কৰিবৰ কাৰণে আমাৰ যি নথি পত্ৰ ইত্যাদি আছে চাবি তাবি এইখিনি ঘূৰাই দিবৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যি বটদ্ৰৱা থান পৰিচালনা সমিতি লৈ বিগত সময়ত যথেষ্ট বিতৰ্ক চলি আহিছিল আৰু এই থান সমিতিখনৰ বিৰুদ্ধে বহুত অভিযোগ উত্থাপিত হৈছিল অসংখ্য অনিয়ম বিত্তীয় খেলি মেলি তাৰে পৰিপ্ৰেক্ষিতত 2024 চনৰ 9 জুন তাৰিখে ইয়াতে সাধাৰণ সভা অনুষ্ঠিত হৈছিল সেই সাধাৰণ সভা যে আজীৱন সভ্য বা সত্ৰীয়া সদস্যসকলৰ সভা সেই সভাতে সেইখন সমিতিৰ ওপৰত অনাস্থা প্ৰস্তাৱ অনা হৈছিলে আৰু সেই সভাত সভাপতিত্ব কৰিছিল সেই সময়ৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে আৰু সেই সভাত কাৰ্যকৰী সভাপতিগৰাকীয়ে পদত্যাগ কৰে
আৰু তেতিয়া সেই কমিটিখনৰ পৰা অনাস্থা প্ৰস্তাৱ আনি আমাৰ আজীৱন সভ্য আৰু সত্ৰীয়া সদস্যৰে আদি কৰি যিসকল সভাত উপস্থিত সদস্য তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনি সেই সমিতিখন ভংগ কৰি দিয়ে আৰু তাৎক্ষণিকভাৱে থানখন পৰিচালনা কৰিবৰ বাবে এখন তদৰ্থ সমিতি পাতি দিয়ে। আমাৰ সেই সময়ত সেই সভাত ময়ো এগৰাকী আজীৱন সদস্য বা প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য হিচাপে উপস্থিত আছিলোঁ। আমাৰ শ্ৰদ্ধাৰ বিৰাজ বৰদলৈ ডাঙৰীয়া অধিবক্তা তেখেতো আছিলে আৰু আমি মানে বৰ কাকতালীয়ভাৱে সেইখন তদৰ্থ সমিতিৰ দায়িত্ব ল'ব লগা হয়। আমাৰ বিৰাজ বৰদলৈ দেৱক সভাপতি আৰু মোকে সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়ে। ৰাইজৰ ইচ্ছা আছিল যে 6 মাহৰ ভিতৰত এইখন সমিতিয়ে এই থানৰ যিখিনি অনিয়ম দুৰ্নীতি আছে সেইবোৰ তদন্ত কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰি সাধাৰণ সভাক জনাব আৰু পৰৱৰ্তী সময়ত সাধাৰণ সভা আহ্বান কৰিব কৰি তাত পূৰ্ণ পৰ্যায়ৰ সমিতি গঠন হ'ব। কিন্তু আমি দায়িত্ব লোৱাৰ পিছত ঠিক 10 দিনমানৰ পিছতেই নগাঁৱৰ এখন আদালতৰ পৰা আগৰ সমিতিয়ে আমাক স্থগিতাদেশ আনিলে। তাৰপিছত আমি আঁতৰিব লগা হয়। কিন্তু আমি পৰৱৰ্তী সময়ত তাৰ ওপৰৰ আদালতখনত যেতিয়া আপিল কৰিলোঁ তেতিয়া সেইখন আদালতে আমাক দায়িত্ব দিলে যে আপোনালোকে ঠিকেই আছে, আপোনালোকে থানখন চলাই যাওক। কিন্তু তাৰ কেইমাহমানৰ পিছত ছেপ্টেম্বৰত হঠাৎ আকৌ আমাক কোৰ্টে অৰ্ডাৰ দিলে সেইখন কমিটিৰ ফেভাৰত যে সেই পুৰণা সমিতিখনেহে কাৰ্যনিৰ্বাহ কৰিব। তাৰপিছত আমি আঁতৰি আছিলোঁ আৰু বৰ্তমান শেহতীয়াভাৱে যোৱা 25 তাৰিখে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশ জাৰি কৰে আৰু সেই নিৰ্দেশত পূৰ্বৰ নগাঁও আদালতৰ সমূহ নিৰ্দেশ বাতিল কৰি আগৰ অৱস্থা বাহাল ৰাখে। অৰ্থাৎ আমাক যিখন সভাই তদৰ্থ সমিতিক দায়িত্ব দিছে সেই সমিতিকে কাৰ্যনিৰ্বাহ কৰি যাবলৈ এতিয়া দায়িত্ব অৰ্পণ কৰিছে। কিন্তু আমি আজি আহিলোঁ ইয়াত, আহি পেলাই আমি পুৰণা সমিতিৰ কোনো সহযোগ নাপালোঁ। ইয়াত সকলো কাৰ্যালয় তলা বন্ধ আছে, আমাক কোনো কাগজ পাতি তথ্য পাতি দিয়া নাই। গতিকে আমি এখন সভা অনুষ্ঠিত কৰি এই সম্পৰ্কত আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছোঁ।